दामादोता विहारा हम लोग पहले पहुंचा हूँ संगनायक के साथ। फिर अभी हम लोग का भांटी लोग आ रहा है बस के साथ। ये हमारा मैनेजर, ये हमारा डायरेक्टर और ये हमारा भांटी जी फ्रॉम बेंगलोर और ये सब यहाँ काम करने वाला है, दो स्टाफ है। फिर उसके बाद जीवनत में তাৰপিছত ইয়াত वेलकाम কৰিছে আহিলে কৈছে महाबोधि दामादोता विहारा नारासीपुरा बेंगलुरु वेलकाम কৰিছে আমাৰ বাচিত ভান্তে। এতিয়া মই ৰখি আছো, আমাৰ গোটেই বেংগলোৰৰ পৰা বিহু ভান্তে আহি আছে। এতিয়ালৈকে আহি পোৱা নাই, পাব বাছটো বৰ্তমান আহি পালে। খুব ধুনীয়া, এইটো আমাৰ এটা মেডিটেশ্যন চেণ্টাৰ। তো আমাৰ বেংগলোৰৰ পৰা 1 ঘণ্টা দূৰত তো महाबोधि दामादोता विहारा मेडिटेशन सेंटर है। भांटीहते आহি पाइसे सामेनेरा चौकी सकलो आহি আছে। आमी सरू गाड़ी लगत आहिलो कारण आमी आगतेके पालो। भांटीहते पिছত आহি আছে, बासर लगत आइसे बोली अलमान लेट होल, सबै आহি আছে। डॉग आओ, तुम्हारा मालिक आ गया इधर। योगी नहीं क्या योगी? डॉग ये हमारा दामादोता विहारा है, बहुत सुंदर है। यहाँ में आने से मन इससे शांति हो जाता है। पेड़ का नीचे में से सुंदर रास्ता जो आप वॉकिंग कर सकता है, एकदम शांत है, सिटी से दूर है, बहुत शांति जगह है। अगर आप लोग आएंगे बेंगलोर में, विज़िट कीजिए हम लोग का मेडिटेशन सेंटर में। ये बहुत सुंदर से बना के रखा है। आम का बगीचा है यहाँ। ज़्यादातर ये पहले ये आम्रवन था, जो आम का बगीचा का था। बहुत बड़ा बड़ा पेड़ है आम का, देखिए आप लोग, आम का बगीचा था ये। तो अभी आम भी खूब सुंदर से पका हुआ है, आज खाएंगे मीठा मीठा आम। ये बोधी ट्री सुंदर से बड़ा हो गया। ना शांति है, कोई हल्ला नहीं, ऐसा लग रहा है कि जंगल के बीच में घुस गया हूँ। ये हमारा बोधी ट्री है, बहुत बड़ा हो गया बोधी ट्री। अभी इसके बाद जा रहा हूँ थोड़ा मंदिर में। ये मंदिर है हम लोग का। सेंटारत आহি লৈ এতিয়া দেখিছোঁ খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰ এটা পৰিৱেশ ভিতৰত আমি দেখি পাইছোঁ। আমি যেতিয়া আছিলোঁ তেতিয়া প্ৰথম আৰম্ভণি কৰিছিল এই জেগা, এই ঠাইখন। এতিয়া খুব সুন্দৰ পৰিৱেশ এটা হৈ পৰিছে, খুব ধুনীয়া। আৰু গছ গছনি চাৰিওফালে গছ গছনি আৱৰি ধৰিছে জেগাটো। তো আমাৰ স্তূপাটো এইটো খুব এটা আমাৰ ডাঙৰ ভান্তি সময়ত, আমাৰ ডাঙৰ ভান্তি ঢুকুৱা মানে জ্বলা জেগা। তো এইটো শুশান ঘাট, এইটো সেইটো জেগাতে ইমান ডাঙৰ এটা স্তূপা বনালে। আৰু স্তূপাৰ লগত আপোনাৰ মেডিটেশ্যন চেণ্টাৰ ইয়াত ভিতৰত মানে ৰুম আছে।
এইটো মেডিটেশ্যন চেণ্টাৰ বনোৱা হৈছে এইটো ফ্ৰুটটো খাই নহয় যেনি চাংগাপে এইটো ফ্ৰুটটো খাই চাগে না নেখায় নেকি তো আমাৰ পিনেও পোৱা যায় এইটো খাই চাগে এইটো গছটো এইটো গুটিটো নিব পাৰোঁ নেকি এইটো গছটো ৰুবলৈ কাৰণে একদম গৰিৰ পৰা লাগিছে গুটি চব এইটো হাইব্ৰিড চাগে এইটো একদম গুৰিৰ পৰা গুটি লাগিছে সেইটো স্তূপাটো একদম গুৰিৰ পৰা ধুনীয়াকৈ আমাৰ ইণ্ডিয়া মিস্ত্ৰী বাৰ্মা মিস্ত্ৰী বনাইছিল আমাৰ ডাঙৰ ভান্তি জ্বলা যিটো জেগাটোৰ ওপৰত ইয়াত মেডিটেশ্যন কোৰ্চ চলি থাকে তো আমাৰ কোনোবা যদি মেডিটেশ্যন ইণ্টাৰেষ্ট আছে ধ্যান কৰিবলৈ সাধনা কৰিবলৈ বিচাৰিছে আপোনালোকে ইয়াত কণ্টেক্ট কৰি ইয়াত আহি আপোনালোকে 10 দিন কোৰ্চ এমাহ কোৰ্চ 3 দিন কোৰ্চ এনেকৈ আপোনালোকে আহি ইয়াত মেডিটেশ্যন কোৰ্চ কৰিব পাৰে এতিয়া তাৰ ভিতৰতো আপোনালোকক দেখাইছোঁ খুব এটা সুন্দৰ পৰিৱেশ ভিতৰত আছে ভিতৰতো দেখাম চাৰিওফালে ইয়াত চাওক আপোনাৰ মন্দিৰটো স্তূপাটো খুব সুন্দৰ লাইটিং মানে দেখি পাইছে ইয়াত ধুনীয়া বনাই থোৱা আছে আপোনালোকে দেখিব পাৰে এইটো জেগাটো হ'ল আপোনাৰ মহাবোধি হেডকোৱাৰ্টাৰৰ পৰা 1 ঘণ্টা আধা এনেকুৱা সময় লাগে কোনোবা যদি আহে আপোনালোকে ইয়াত আহিব পাৰে মেডিটেশ্যন সাধনা কৰিব পাৰে খুব ধুনীয়া মানে পৰিৱেশ মানে ক'ব নোৱাৰোঁ ইয়াত বুজাই কিনে ক'ব নোৱাৰোঁ খুব ধুনীয়া ক'ব পৰিৱেশ আপোনালোকে আহি ইয়াত মানে থাকিব পাৰে ধ্যান সাধনা কৰিব পাৰে ইয়াত এটা এইটো ৰাউণ্ড ঘূৰি কিনে দেখাইছোঁ খুব ধুনীয়া পৰিৱেশ পৰিৱেশ চাব পাৰে আপোনালোকে এইটো আমাৰ স্তূপাটো